আজি সমগ্ৰ অসমতে অসমৰ ৰাইজে উপভোগ কৰিছে আৰু এইবাৰ অসমত যথেষ্ট মন কী বাত অনুষ্ঠান অনুষ্ঠিত হ'ব তেনেকুৱাও এটা আমি প্ৰস্তুতি চলাইছিলোঁ। মোৰ যিমান দূৰ অনুমান এইবাৰ প্ৰায় 20,000 বুথ কমিটিত আমাৰ ৰাইজে একেলগে বহি মন কী বাত অনুষ্ঠান উপভোগ কৰিব আৰু মন কী বাতৰ পৰা বহুত কথা জানিব পাৰি, বুজিব পাৰি, শিকিব পাৰি। মই সকলো অসমৰ ৰাইজক মন কী বাত অনুষ্ঠান শুনিবলৈ আহ্বান জনাম। আজি বৰহমপুৰ সমষ্টিত 2-3টা কাৰ্যসূচী আছে, গতিকে এতিয়া বৰহমপুৰতে যাম। পঞ্চায়ত নিৰ্বাচন 2 তাৰিখেও অনুষ্ঠিত এনাউন্স হ'ব পাৰে, 3টো হ'ব পাৰে, 4টো হ'ব পাৰে। মুঠতে 5 তাৰিখৰ আগতে পঞ্চায়ত ইলেকশ্যন ঘোষণা হ'ব, কিন্তু দিনটো একজেক্টলি চৰকাৰে নকৰে, নিৰ্বাচনী আয়োগে কৰিব। কিন্তু এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰাটো একেবাৰে নিশ্চিত। ৰাভাহাচং পৰিষদৰ নিৰ্বাচন ইতিমধ্যে চলি আছে, সকলোৱে গৈ তাত প্ৰচাৰ চলাই আছে, কিন্তু কংগ্ৰেছৰ জিতেন্দ্ৰ সিং আহিছে আৰু ৰাজীৱ ভৱনত সভা কৰি আছে। গতিকে কংগ্ৰেছে এই সৰু সৰু যিবিলাক নিৰ্বাচন আছে গুৰুত্ব নিদিয়ে। এনেই কংগ্ৰেছে সৰু সুৰা মানুহ, সৰু সুৰা নিৰ্বাচনকতো গুৰুত্ব নিদিয়ে, সেইটোতো সঁচা কথা। গতিকে তেওঁলোকৰ কাৰণে সৰু মানুহ, সৰু নিৰ্বাচন সেইটো তেওঁলোকে গুৰুত্ব নিদিয়ে, সেইটো সঁচা কথা। তাত মই কি প্ৰতিক্ৰিয়া দিম? চাওক, দিলুৱাৰে আগে আগে যাব, গৌৰৱ গগৈ পিছে পিছে যাব, মই সেইটো নিবিচাৰোঁ। গৌৰৱ গগৈ আগে আগে যাওক, দিলুৱাৰ পিছে পিছে যাওক। কিন্তু অসমীয়া জাতিৰ দুৰ্ভাগ্য হৈছে যে দিলুৱাৰ, মহবুবুল এইবোৰ আগে আগে যায়, আমিবোৰ পিছে পিছে যাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।